তিনিটা মূল কাৰণত ভগৱান পৃথিৱীলৈ আহে। পৰিত্ৰাণায় সাধুনাম, ভকতসকলক ৰক্ষা কৰিবৰ কাৰণে। বিনাশায় চ দুষ্কৃতাম, দুষ্কৃতিকাৰীক নাশ কৰিবৰ কাৰণে। ধৰ্ম সংস্থাপনাৰ্থায়, ধৰ্মক পুনৰ সংস্থাপন কৰিবৰ কাৰণে। এই তিনিটা মূল কাৰণ। চতুৰ্থ এটা কাৰণ আছে, জন্ম কৰ্ম চমে দিব্যম এবং যো ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেহা পুনৰ্জন্ম নেতি মামেতি পাণ্ডৱ। চতুৰ্থ অধ্যায় 9 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, মোৰ জন্ম কৰ্মবিলাক চব দিব্য, সেইকাৰণে মোৰ লীলাবিলাক যদি কোনোবাই একান্তভাৱে শ্ৰৱণ কৰে, তেতিয়াহ'লে শৰীৰ ত্যাগ কৰাৰ পাছত তেওঁলোক পুনৰবাৰ আহিব নালাগে, মুক্তি পাব। বুজি পাইছেনে? সেইকাৰণে এজন মানুহৰ মৃত্যু হ'লে তৃতীয় দিনা তিলানী বুলি যে কয়, ইয়াতো আপোনালোকৰ তেনেকৈ কয় চাগে, তিলানী কয় নহয়? তিলনী দিনৰ পৰা দশম দিনলৈকে, দহালৈকে, ৰাতিপুৱা গধূলি প্ৰাথমিক বা গাঁওখনৰ সুবিধা অনুযায়ী, ভকতৰ অনুযায়ী নিয়মিতভাৱে সেই মৃতকৰ ঘৰত ভাগৱত শ্ৰৱণ কৰাই শুনায়।